হেল্ল' সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যে তোমালোকৰ 6 নম্বৰ পাঠ আছে ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ। এই তোমালোকৰ যেটো এই পাঠটো আছে এই পাঠটো তোমালোকৰ কেইটামান খুব গুৰুত্বপূৰ্ণ এমসিকিউ আৰু লগতে তোমালোকে পাঠত থকা যিবিলাক অনুশীলনী প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক আমি কৰি যাম সুন্দৰকৈ আৰু লগতে সেই প্ৰশ্নবিলাক উত্তৰবিলাকো সুন্দৰকৈ আলোচনা কৰি যাম। যাই তোমালোকে যিকোনো প্ৰশ্ন আহে তাৰ পৰা প্ৰশ্নবিলাক উত্তৰ ভালকৈ মানে সুন্দৰকৈ নিজে লিখিব পাৰা। ঠিক আছে, আমি প্ৰথমে তোমালোকৰ কেইটামান এমসিকিউ লৈছো গুৰুত্বৰ কাৰণ তোমালোকৰ আজিকালি পৰীক্ষাবিলাকত এমসিকিউ প্ৰশ্ন আহে, গতিকে আমি কেইটামান প্ৰতিটো চেপ্টাৰ এনেকৈ তোমালোকৰ এমসিকিউৰ প্ৰশ্ন উত্তৰবিলাকৰ ওপৰত সুন্দৰকৈ আমি আলোচনা কৰি গৈ আছো। আৰু তোমালোকে যদি সেই বেলেগ ভিডিঅ'বিলাক চোৱা নাই তাৰ সেইবিলাকৰ লিংক এইটো ভিডিঅ'ত ডিসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। বাৰু এতিয়া আমি আৰম্ভ কৰোঁ তোমালোকৰ যি পাঠ আছে কি ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ। এই পাঠটো তোমালোকৰ প্ৰশ্ন উত্তৰবিলাক আৰু এমসিকিউ বিলাক। এক নম্বৰ আমি এমসিকিউ লৈছো তোমালোকৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি নতুন দিন আৰম্ভ হয়। মানে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী কেতিয়াৰ পৰা নতুন দিন আৰম্ভ হয়। এই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীখন হৈছে কি আমাৰ বৰ্তমান মানে খুব পপুলাৰ আৰু বৰ্তমান যেটো নেকি আমি জানুৱাৰীৰ পৰা ডিসেম্বৰ যেটো বৰ্ষ জানুৱাৰী আমাৰ বৰ্তমান আমি ব্যৱহাৰ কৰি থাকো বেছিভাগ ক্ষেত্ৰতে বা হেতুৱে চলি থাকে। গতিকে সেইখন হৈছে যেটো যীশু খ্ৰীষ্টৰ মৃত্যুৰ আগৰ পিছৰ পৰা যিখন বৰ্ষপঞ্জী ধৰা হয় হিচাপ কৰা হয় সেইখনে হৈছে কি গ্ৰেগৰিয়ান বৰ্ষপঞ্জী। গতিকে সেই গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি নতুন দিন আৰম্ভ হয় বুলি কেতিয়া পাইছিলো আমি পাঠত পাইছিলো আমি ক আছে সূৰ্য উদয়ৰ লগে লগে নতুন দিন আৰম্ভ হয় বুলি ধৰা হয় নে সূৰ্যাস্তৰ লগে লগে নে ৰাতি 12 বজাৰ পাছৰ পৰা নে দিনৰ 12 বজাৰ পাছৰ পৰা। এয়া শুদ্ধ উত্তৰ কোনটো হ'ব? এয়া শুদ্ধ উত্তৰ হ'ব অপচন গ টো, যেটো নি গ অপচন হেতু হ'ব এয়া শুদ্ধ উত্তৰ হয়নে। তা সূৰ্য উদয়ৰ লগে লগে পাইছা আমাৰ যেটো আমাৰ পঞ্জিকা হয় সেই পঞ্জিকাৰ মতে কি আছিলে পঞ্জিকা তোমালোকৰ যি পঞ্জিকা এটো আহে পঞ্জিকাৰ লগে লগে পঞ্জিকাৰ মতে মানে নতুন দিন আৰম্ভ কেতিয়াৰ পৰা হয় বুলি ধৰা হয় তেতিয়া হলে কি হ'ব সূৰ্য উদয়ৰ লগে লগে পঞ্জিকাৰ মতে আমাৰ নতুন দিন আৰম্ভ হয় বুলি ধৰা হয়। কিন্তু গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি কি হয় ৰাতি 12 বজাৰ পাছৰ পৰা নতুন দিন আৰম্ভ হয় বুলি ধৰা হয়। ঠিক আছে, মনত থাকিব নহয়? ঠিক আছে, তোমালোকে এইবিলাক যদি লিখি লব বিচাৰ লিখি লব পাৰা সুন্দৰকৈ ভিডিঅ ৰখাই আমি তোমালোকে প্ৰশ্নবিলাক উত্তৰবিলাক লিখি লব পাৰা। ঠিক আছে, 2 নম্বৰতে আছে তোমালোকৰ শতিকা বুলিলে কিমান সময়ক বুজায়। আমি পাইছিলো পাঠটোত কি পাইছিলো দশক শতিকা বা শতাব্দী তাৰপিছতে সহস্ৰাব্দ মানে কি আছিলে বা শতিকা দশক এইবিলাক কিমান সময় মানে সময়ক বুজায় কৈছে। ক আছে শতিকা বুলিলে কিমান সময়ক বুজায় ক অপচন 10 বছৰ সময়ক, খ আছে 100 বছৰ সময়ক, গ আছে 1000 বছৰ সময়ক নে এক দীঘলীয়া সময়ক বুজায়। আৰু শুদ্ধ অপচনটো কি হ'ব? ইয়া শুদ্ধ অপচন হ'ব অপচন যেটো খ আছে হয়নে খ যেটো নেকি কি পাইছিলো আমি পাঠটোত পাইছিলো নহয় যেতিয়া নেকি 10 বছৰ সময় হেতু কি দশক বুলি কোৱা হয়, 100 বছৰ সময় শতাব্দী বা শতিকা বুলি কোৱা হয় আৰু 1000 বছৰ যেটো হয় হেতু সহস্ৰাব্দ বুলি কোৱা হয়। ঠিক আছে, মনত থাকিব? ঠিক আছে, 3 নম্বৰ আছে তোমালোকৰ বৰ্তমান চলি থকা শতিকাটো হৈছে আমাৰ বৰ্তমান যে চলি আছে আমি কোন শতিকাত বৰ্তমান আমি দিয়া আছো কোনমান শতিকাত আছো একবিংশ শতিকা নে বিংশ শতিকা নে একাদশ শতিকা নে প্ৰথম শতিকা কিমান হয়? এতিয়া আমি কোনটো শতিকাত আছো? এতিয়া আছো আমি ক অপচন ক হ'ব শুদ্ধ উত্তৰ একবিংশ শতিকাত। একবিংশ মানে 21 হয়নে 21 শতিকা বা একবিংশ শতিকাত আমি এতিয়া বৰ্তমান আছো। তাৰ পিছতে আছে নেক্সট প্ৰশ্ন 4 নম্বৰ লৈছো এতে শংকৰদেৱৰ জন্মৰ বৰ্ষৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীৰ নাম কি হৈছে? শংকৰদেৱৰ জন্মৰ বৰ্ষৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীৰ নাম হৈছে কি হয়? ক শকাব্দ নে খ খ্ৰীষ্টাব্দ নে গ শংকৰাব্দ নে গ ভাস্কৰাব্দ কোনটো হয়? তোমালোকে সকলোৱে জানা চাগে ইয়াৰ কি হ'ব গ হ'ব শুদ্ধ উত্তৰ হ'ব কি শংকৰাব্দ। শংকৰদেৱৰ জন্মৰ পৰা যি বৰ্ষপঞ্জী নাম মানে যি আৰম্ভ হৈছে এটো হৈছে কি শংকৰাব্দ। হেতু শকাব্দটো নহয়, শকাব্দটো কি আছিল বেলেগ আছিল খ্ৰীষ্টাব্দ যীশু খ্ৰীষ্ট, ভাস্কৰাব্দ আছিল ভাস্কৰ বৰ্মনৰ যেটো তেখৰ ৰাজ অভিষেক না কিহৰ পৰা যেটো ভাস্কৰাব্দ হয়। ঠিক আছে, তাৰ পিছত নেক্সট 5 নম্বৰ সম্ৰাট অশোকে তেওঁৰ শিলালিপিত সমগ্ৰ ভাৰতক বুজাবলৈ ব্যৱহাৰ কৰা নামটো আছিল। মানে সম্ৰাট অশোকে তেওঁৰ শিলালিপিত সমগ্ৰ ভাৰতক বুজাবলৈ কোনটো নাম ব্যৱহাৰ কৰিছিল? ক ভাৰতবৰ্ষ, খ হিন্দুস্তান, গ প্ৰাগজ্যোতিষ নে ঘ জম্বুদ্বীপ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ জম্বুদ্বীপ। ঠিক আছে, গুড। এতিয়া আমি তোমালোকৰ নেক্সট তোমাৰ যিবিলাক অনুশীলনী যিবিলাক প্ৰশ্ন আছিলে সেই প্ৰশ্নবিলাক উত্তৰবিলাক আমি সুন্দৰকৈ কৰি যাম আৰু আলোচনা কৰি যাম।
অনুশীলনী 1 আছে তোমালোকৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক আছে শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায় আমি পাইছিলো কি আছিল শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জী কি বুলি কোৱা হয় শংকৰাব্দ হয়নে আমি উত্তৰ লিখিম শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শংকৰাব্দ বুলি জনা যায় ঠিক আছে খ আছে ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছে এটা ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ পৰা বছৰৰ পৰা আৰম্ভ হৈছে কোন আছিল ভাস্কৰ বৰ্মন হয়নে উত্তৰ লিখিম আমি ভাস্কৰাব্দৰ আৰম্ভণি ভাস্কৰ বৰ্মনৰ ৰাজ অভিষেকৰ বছৰৰ পৰা আৰম্ভ হৈছে বা পৰা হৈছে গ আছে মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি কৈছে মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি হয় উত্তৰ মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম হ'ল হিজৰি কি হয় হিজৰি ঠিক আছে তাৰপিছত ঘ প্ৰশ্ন আছে তোমালোকৰ গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয় কৈছে কোনজন আছিল গ্ৰেগৰিয়ান পঞ্জিকা যীশু খ্ৰীষ্ট হয়নে ভগৱান যীশু খ্ৰীষ্টৰ পৰা উত্তৰ হ'ব গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীশু খ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা হয় তাৰপিছতে আছে উঙ এক দশক বুলিলে কি বুজা এক দশক বুলিলে কি বুজা আমি এক দশক 10 বছৰ যেটো সময়ছোৱা হয় হেতু এক দশক হয় গতিকে উত্তৰ হ'ব এক দশক বুলিলে 10 বছৰৰ সময়কালক বুজায় তাৰপিছতে আছে প্ৰথম ছ 1000 বছৰ একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয় কি আছিল সহস্ৰাব্দ হয়নে উত্তৰ হ'ব 1000 বছৰ সময়কালক সহস্ৰাব্দ শব্দটো ব্যৱহাৰ কৰা হয় তাৰপিছতে 2 নম্বৰ তোমাল 1 নম্বৰ 2 প্ৰশ্ন আছিল 2 নম্বৰ প্ৰশ্ন ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে কৈছে উত্তৰ লিখিম ইতিহাস হৈছে তথ্য দলিল প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা হয়নে ইতিহাস হৈছে তথ্য দলিল প্ৰমাণৰ ওপৰত আধাৰিত সত্য ঘটনাক্ৰম বা ঘটনাৱলী হয় আনহাতে কাহিনী কল্পনা ভিত্তিক আৰু সাহিত্যমূলক য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে ঠিক আছে গম পালাৰ পাৰ্থক্যটো কি হয় তেতিয়াহলে ইতিহাস সত্য কাহিনী আধাৰিত বা সত্য তথ্যৰ ওপৰত আধাৰিত সত্য ঘটনাবিলাক তাত ইতিহাসত লিখা হয় বৰ্ণনা কৰা হয় আনহাতে কাহিনী যি কাহিনী হয় তাইবিলাক কাল্পনিক হয় হেবিলাক হয়নে সাহিত্যমূলক হয় কাল্পনিক হয় য'ত প্ৰমাণৰ কোনো প্ৰয়োজন নাথাকে কৈছে 1 নম্বৰ অনুসৰি তোমালোকৰ 3 নম্বৰ যি প্ৰশ্ন আছে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি কৈছে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ কি হয় উত্তৰ ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ঐতিহাসিক উৎস যেনে শিলালিপি দলিল মুদ্ৰা সাহিত্য আদি আমি এটা পাঠত পাইছিলো হয় নহয় ঠিক আছে 2 নম্বৰ অনুশীলনী এটা তোমালোকৰ 2 নম্বৰ যেটো অনুশীলনী আছে এই 2 নম্বৰ অনুশীলনীৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক উত্তৰবিলাক আমি আলোচনা কৰিম তোমাৰ 2 নম্বৰ অনুশীলনী আছে তোমালোকৰ 53 নম্বৰ পৃষ্ঠাত তোমালোকে চাব পাৰা তাত এইবিলাক প্ৰশ্ন আছে অনুশীলনী 2 1 নম্বৰ ক প্ৰশ্ন আছে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা কি কৈছে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা গৈছে উৎস মানে কি হৈছে যৰ পৰা আমি ইতিহাস অধ্যয়ন কৰিব পাৰো হয়নে উত্তৰ হ'ব ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় হেবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায় কৈছে তাৰপিছত খ ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা আমি ইতিহাস অধ্যয়নৰ উৎস পাইছিলো তাৰে দুটা নাম কৈছে ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ'ল এপিগ্ৰাফিক আৰু মৌখিক তাৰপিছত আছে এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয় অধ্যয়ন কৰে আমি এটা ইতিহাস অধ্যয়নৰ এটা উৎস এটা হ'ল এপিগ্ৰাফিক আছিল ন এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয় অধ্যয়ন কৰে কৈছে উত্তৰ এপিগ্ৰাফিষ্টসকলে শিলালিপি তাম্ৰলিপি মুদ্ৰা আদিৰ বিষয়ে অধ্যয়ন কৰে ঠিক আছে তোমালোকে এইবিলাক প্ৰশ্নবিলাক উত্তৰবিলাক লিখি লবা ঠিক আছে ঘ আছে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায় জীৱাশ্ম যিবিলাক জীৱাশ্ম বুলিলে কি বুজি পাইছা না যিবিলাক কি মৰাশ যিবিলাক মৰি ভাবছত এটা অৱকাশ ৰৈ যায় ন সেই অৱকাশখিনি জীৱাশ্ম গতিকে সেই জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায় উত্তৰ হ'ব জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক জীৱাশ্মবিদ বা জীৱাশ্ম বিজ্ঞানী যেটো নেকি পেলিয়ন্টলজিষ্ট বুলি জনা যায় কি হয় পেলিয়ন্টলজিষ্ট ইংৰাজীত কোৱা হয় আৰু অসমীয়াত কি হ'ব জীৱাশ্মবিদ বা জীৱাশ্ম বিজ্ঞানী উঙ আছে নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে উত্তৰ হ'ব
নৃতত্ত্ববিদসকলে অতীত আৰু বৰ্তমানৰ মানুহৰ উৎপত্তি বিৱৰ্তন সমাজ সংস্কৃতি ভাষা আৰু জৈৱিক বৈশিষ্ট্যবিলাকৰ অধ্যয়ন কৰে কি হয় তেতিয়াহ'লে নৃতত্ত্ববিদসকলে কি হয় অধ্যয়ন কৰে গৈছে নৃতত্ত্ববিদসকলে অতীত আৰু বৰ্তমানৰ মানুহৰ উৎপত্তি বিৱৰ্তন সমাজ সংস্কৃতি ভাষা আৰু জৈৱিক বৈশিষ্ট্যবিলাকৰ অধ্যয়ন কৰে তাৰপিছত তোমাৰ 2 নম্বৰ অনুসৰি 2 নম্বৰ প্ৰশ্ন আছে ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে যিবিলাক নেকি ইতিহাস ৰচনা কৰে তেওঁলোকে যিবিলাক উৎসবিলাকৰ পৰা তথ্য আহৰণ কৰে সেইবিলাক সত্যতা কেনেকৈ সত্য নে অসত্য কেনেকৈ নিৰূপণ কৰে হৈছে উত্তৰ হ'ব ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা বিশ্লেষণ তুলনাৰ মাধ্যমেৰে নিৰূপণ কৰে বিশ্লেষণৰ তুলনা কৰি চাই তেওঁলোকে বিভিন্ন উৎস পৰীক্ষা কৰি সঠিক তথ্য নিৰ্ধাৰণ কৰে তাৰপিছত 3 নম্বৰ আছে তোমালোকৰ ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা উত্তৰ ইতিহাস লিখনত ভূগোল নৃতত্ত্ব সমাজবিদ্যা সাহিত্য বিজ্ঞান অৰ্থনীতি আদিৰ বিশেষ ভূমিকা আছে এইবোৰ বিষয় অতীত ঘটনা বুজিবলৈ সহায় কৰে তাৰপিছতে তোমাৰ 3 নম্বৰ অনুসৰণি 3 নম্বৰ অনুসৰণি প্ৰশ্নবিলাক ইয়াত আছিলে তোমালোকৰ কিমান নম্বৰ পেজ আছে তোমালোকে চোৱা এইটো আছে তোমালোকৰ 55 নম্বৰ পেজত আছে তোমালোকৰ প্ৰশ্নবিলাক আৰু সেইবিলাক প্ৰশ্নৰ উত্তৰ আমি ইয়াত কৰি লৈছো অনুসৰণি 3 তোমালোকৰ 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক আছে সপ্তহিন্দু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল কৈছে কি কৈছে সপ্তহিন্দু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল আতে ভাৰত উপমহাদেশ বুলি কৈছিল গোটেই ভাৰতৰ বৃহৎ এলেকা গতিকে সেই ভাৰত উপমহাদেশৰ খনৰ সপ্তহিন্দু বুলিলে কোনটো অঞ্চলক বুজোৱা হৈছিল উত্তৰ হ'ব প্ৰাচীন ভাৰতৰ গ্ৰন্থ ঋগবেদ অনুসৰি কোন অনুসৰি প্ৰাচীন ভাৰতৰ মানে ভাৰতৰ প্ৰাচীন গ্ৰন্থ যেনেকৈ ভাৰতৰ প্ৰাচীন গ্ৰন্থ ঋগবেদ অনুসৰি সপ্তহিন্দু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ পশ্চিম অঞ্চলক বুজোৱা হৈছিল কোনটো অঞ্চল কৈছে সপ্তহিন্দু বুলিলে ভাৰতৰ মানে গ্ৰন্থ ঋগবেদ অনুসৰি সপ্তহিন্দু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ পশ্চিম অঞ্চলক বুজোৱা হৈছিল তাৰপিছত আছে খ ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায় এতিয়া আগতে আমি উত্তৰ পশ্চিম এতিয়া নেকি ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চল বা কোনবিলাক অঞ্চলক বুজা হৈছে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান ভাৰত বাংলাদেশ পাকিস্তান আফগানিস্তান ভূটান আৰু নেপালক বুজায় তেওঁ ভাৰত উপমহাদেশ বুলিলে কোন বুজায় তেতিয়াহ'লে ভাৰত উপমহাদেশ বুলিলে বৰ্তমানৰ ভাৰতবৰ্ষ বাংলাদেশ পাকিস্তান আফগানিস্তান ভূটান আৰু নেপালক একেলগে কি ভাৰত উপমহাদেশ বুলি কোৱা হৈছিল তাৰপিছত গ অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল কোনটো ব্যৱহাৰ কৰিছিল উত্তৰ হ'ব অশোকে ভাৰতক বুজাবলৈ শিলালিপিত জম্বুদ্বীপ শব্দটো ব্যৱহাৰ কৰিছিল মানে ভাৰতখনৰ এখন জম্বুদ্বীপ নামে তেওঁ নামকৰণ কৰিছিল তাৰপিছতে ঘ আছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল প্ৰাচীন যিসকল গ্ৰীকসকল আছিল গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল উত্তৰ হ'ব প্ৰাচীন গ্ৰীকসকলে ভাৰতক ইণ্ডোই বা ইণ্ডাইক বুলি কৈছিল কি বুলি কৈছে ইণ্ডোই বা ইণ্ডাইক বুলি কৈছিল প্ৰাচীন ভাৰতৰ গ্ৰীকসকলে মানে ভাৰতক সেই বুলি মাতিছিল উঙ আছে প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল ভাৰতখনক প্ৰাচীন চীনসকলে কি বুলি কৈছিল উত্তৰ হ'ব প্ৰাচীন চীনসকলে ভাৰতক ইয়ন্ত বা ইয়ুণ্ডু বুলি কৈছিল কৈছে কি বুলি ইয়ুণ্ডু বা ইয়ুণ্ডু বুলি কৈছিল প্ৰাচীন কিসকলে চীনাসকলে আৰু গ্ৰীকসকলে কি কৈছিলে কৈছে গ্ৰীকসকলে কি পাইছিল ইণ্ডোই বা ইণ্ডাইক বুলি কৈছিলে কৈছে আৰু চীনাসকলে ইয়ুন্ত বা ইয়ুণ্ডু বুলি কৈছিল প্ৰথম চ আছে ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল কৈছে ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল উত্তৰ হ'ব প্ৰাচীন তামিল সাহিত্যত কোনমতে প্ৰাচীন তামিল সাহিত্যত দক্ষিণৰ কন্যাকুমাৰীৰ পৰা উত্তৰে হিমালয়লৈকে কৰ পৰা দক্ষিণৰ কন্যাকুমাৰীৰ পৰা উত্তৰে হিমালয়লৈকে বিস্তৃত অঞ্চলটোক ভাৰতম বুলি কোৱা হৈছিল ঠিক আছে তা 2 নম্বৰ আছে তোমালোকৰ 3 নম্বৰ অনুসৰি 2 নম্বৰ প্ৰশ্ন আছে ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা হৈছে ভাৰত শব্দটো কেনেদৰে আহিল উত্তৰ হ'ব আমাৰ দেশৰ ভাৰত নামটো হঠাতে সৃষ্টি হোৱা নহয় বা কোনোবাই এই নামটো দিয়াৰ তথ্য পোৱা নাযায় কৈছে মহাভাৰতৰ পৌৰাণিক ৰজা কি হৈছে মহাভাৰতৰ পৌৰাণিক ৰজা ভৰতৰ নামেৰে এই ভাৰত নামটো বা শব্দটো আহিছে বুলি কোৱা হয় তাৰপিছত আছে 3 নম্বৰ ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা হৈছে উত্তৰ হ'ব ইণ্ডিয়া শব্দটোৰ উৎস হিন্দু নদী গ্ৰীকসকলে হিন্দু নদীক ইণ্ডুছ বুলি উচ্চাৰণ কৰিছিল
যাৰ পৰা ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰে এনেকৈ মানে ইণ্ডিয়া নামটো আহিছে ঠিক আছে আজি আমি এইটো তোমালোকৰ গতিকে এতিয়া তোমালোকৰ যেটো পাঠ আছিলে 6 নম্বৰ যে তোমালোকৰ পাঠ আছিলে কি ইতিহাস লিখনত কি আছিলে সময় গণনা আৰু উৎসৰ ভাৰতবৰ্ষ এই পাঠটো তোমালোকৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউৰ ওপৰত আৰু লগতে প্ৰশ্ন তোমালোকৰ প্ৰশ্নাৱলী আছিলে পাঠটোৰ পৰা সেইখিনি আমি কৰিলো আৰু তোমাৰ নেক্সট ভিডিঅ'ত তোমালোকৰ যিবিলাক নেকি আছে যে এইবিলাক এখন কৰ্মপুথি বেলেগখন এখন কিতাপ দিছে তোমালোকৰ হয়নে সেই কৰ্মপুথিবিলাকৰ যিবিলাক তোমালোকৰ অনলাইন দিয়া আছে সেইবিলাকৰ ওপৰতো সোনকালে আমি ভিডিঅ'বিলাকৰ ওপৰত আলোচনা কৰি গৈঠিম হয় তোমালোকে ভিডিঅ' যদি অকমান দেৰিকৈ চোৱা সেইটা ভিডিঅ' হেতু তোমালোকে পাই যাবা তাৰবে তোমালোকে এইটো ভিডিঅ'ত ল ডেসক্ৰিপচন তোমালোকৰ ক্লাছ 6 ৰ যি সমাজ বিজ্ঞানৰ প্লেলিষ্ট আছে তাত সকলো বিলাক ভিডিঅ' তোমালোকে চাব পাৰিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং